হাই ফ্ৰেণ্ডছ, কি খবৰ? মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা ফুটগধূলি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত প্ৰিয়াংশুৱে মাকক কেয়াৰ কৰিবলৈ মানুহ এজন পঠিয়াই দিছিল আৰু তেতিয়া মাকে কাক বিচাৰিছা বুলি কৈছিল। আৰু তেতিয়া মানুহজনে মোক প্ৰিয়াংশু ছাৰে পঠিয়াই দিছে বুলি কোৱাত তাৰ কিবা মোৰ লগত পুৰণি হিচাপ বাকী থাকি গ'ল নেকি? নে কিবা পুৰণি বস্তু এৰি থৈ গৈছে বুলি কোৱাত সেইবিলাক একো নহয়, আপোনাক কেয়াৰ ল'বলৈহে পঠিয়াই দিছে বুলি কৈছিল। আৰু তেতিয়া মাকে সি মোৰ কেয়াৰৰ কথা চিন্তা কৰিছে তাক কৈ দিবা, অনুচলিহা ইমান দুৰ্বল হৈ পৰা নাই বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত পৰীৰ খবৰ ল'বলৈ ৰিধি যাব আৰু তেতিয়া মাকে পৰীক বুজাবলৈ ক'ব আৰু সেই ল'ৰাজনৰ পৰা পৰীক দূৰত ৰাখিবৰ কাৰণে ৰিধিক ক'বলৈ দিব আৰু ৰিধিয়ে পৰীৰ কেছটোৰ কথা সুধিব আৰু সন্তান দুটাৰ কি হ'ব বুলি মাকৰ আগত সোধা দেখিবলৈ পাব। এতিয়া বাৰু ৰিধিয়ে পৰীক কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ ইছুৱে পঠিয়াই দিয়া মানুহজন বাহিৰতে ৰৈ থাকিব আৰু তেতিয়া মাকে মানুহজনৰ ঘৰত থাকিবলৈ দিব আৰু ইছুৰ মাকৰ লগত একেলগে ফুলনিত পানী দি থাকিব আৰু আগৰ কথাবোৰ একেলগে পাতি থাকিব আৰু তাৰ পিছত মানুহজনে মাকৰ কাৰণে চাহ বনাই দিয়া দেখিবলৈ পাব। আনফালে ইছুৱে যে মাকৰ কেয়াৰ ল'বলৈ মানুহ এজন পঠিয়াই দিছে সেই কথাটো পলীক ক'ব আৰু তেতিয়া পলীয়ে মাৰ কেয়াৰ ল'বলৈ মানুহ কিয় পঠাব লাগে, পৰী আছে দেখোন বুলি ইছুক ক'ব আৰু পৰীয়ে এবাৰ বিয়া খোৱা মানুহজনৰ লগত বিয়া হ'লে ঘৰখনৰ সন্মান কি হ'ব বুলি ইছুক কোৱা দেখিবলৈ পাব। আপোনালোকে ফুটগধূলি ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।